প্ৰাথমিক শিক্ষাৰো 5,000 পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যোৱাৰ লগে লগে বাকী থকা 4,000 পদৰো নিযুক্তিৰ প্ৰক্ৰিয়া আমি আৰম্ভ কৰিম। অৰ্থাৎ অসমৰ যুৱক যুৱতীৰ সপোন। আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ৰ ঘোষণা শুনিলে। তেখেতে প্ৰথমবাৰৰ কাৰণে 4,500 নিযুক্তিৰ সম্পৰ্কত স্পষ্টভাৱে কৈছে যে 5,550টা পদৰ নিযুক্তিৰ পিছত LPUPৰ 4,500 পদৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব। গতিকে 4,500 পদৰ প্ৰাৰ্থীসকল যথেষ্ট চিন্তাত আছিল। গতিকে মুখ্যমন্ত্ৰী ঘোষণাৰ পিছত ইয়াক তেওঁলোকৰ কাৰণে অত্যন্ত সুখবৰ বুলি ক'ব লাগিব। গতিকে 4,500 নিযুক্তি 5,550টা পদৰ নিযুক্তিৰ পিছতে আৰম্ভ হ'ব বুলি তেখেতে কৈছে। আৰু তেনেহ'লে বহুখিনি ভালো হ'ব, যিহেতু অভাৰলেপিঙৰ সমস্যাটো বহুদূৰ নোহোৱা হৈ যাব। যিহেতু আমি অভাৰলেপিঙৰ কথা পাতিছোঁ, গতিকে এতিয়া আমি আলোচনা কৰিম 5,550টা পদৰ ক্ষেত্ৰত ফাইনেল মেৰিট লিষ্টত কিমানলৈ কমিব কাট অফ। বহুতেই কমেণ্ট ছেকশ্যনত সুধি থাকে। প্ৰথমখন প্ৰভিজনেল মেৰিট লিষ্ট বা অস্থায়ী মেধা তালিকা প্ৰকাশ পোৱাৰ পিছত এতিয়ালৈকে দ্বিতীয়খন প্ৰকাশ পোৱা নাই। আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ ঘোষণাৰ মতে 18-19 তাৰিখত প্ৰকাশ পাব লাগে LPUPৰ ফাইনেল মেৰিট লিষ্ট। গতিকে মাজত মাত্ৰ কেইটামান দিন আছে। এইকেইটা দিনৰ ভিতৰত দ্বিতীয় অস্থায়ী মেধা তালিকা আহিবনে নে ডাইৰেক্ট ফাইনেল মেৰিট লিষ্ট আহিব? এতিয়া যি দেখা গৈছে ডাইৰেক্ট একেবাৰে ফাইনেল মেৰিট লিষ্ট অহাৰহে সম্ভাৱনা আছে। SRD শিক্ষকসকলৰ ক্ষেত্ৰত উইথড্ৰলৰ কাৰণে যি ষ্ট্ৰিক্ট এখন নটিফিকেশ্যন জাৰি কৰা হৈছিল, আশা কৰা হৈছে SRD যিসকলে তেওঁলোকে পুনৰ আবেদন কৰিছিল বা নাম আহিছিল তেওঁলোকে উইথড্ৰ নিশ্চয় কৰিছে। কিন্তু GT-PGT যিহেতু এতিয়ালৈকে ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱা নাই, মাত্ৰ 15 তাৰিখৰ পিছত প্ৰকাশ পাব। গতিকে GT-PGTখিনিয়ে উইথড্ৰ কৰিলেনে এতিয়ালৈকে? কিয়নো ফাইনেল মেৰিট লিষ্টত নাম নহালৈকে কোনো প্ৰাৰ্থীয়ে যেনেকৈ উইথড্ৰ যে কৰিব তাৰ কিন্তু সম্ভাৱনা বা আশা যথেষ্ট ক্ষীণ। আৰু GT-PGTৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ 2 দিনৰ পিছতেই যদি LPUPৰ প্ৰকাশ পায়, তেনেহ'লে কিমানখিনি প্ৰাৰ্থীয়ে সেই মাজৰ দিনকেইটাত উইথড্ৰ কৰিব? গতিকে আপোনালোকলৈ এটা অনুৰোধ, যদি GT-PGTৰ ফাইনেল মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ পিছতে তেওঁলোকৰ নাম যদি ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত আছিলে LPUPৰ, তেওঁলোকক যাতে আপোনালোকে ৰিকুৱেষ্ট কৰে যে আপোনালোক যিহেতু GT-PGT ইয়াতকৈ LPUPৰ এলিমেণ্টেৰী আপোনালোকৰ নাম আহিছে, গতিকে GT-PGT যিহেতু আপোনালোক মাধ্যমিক পৰ্যায়ৰ তাত নিৰ্বাচিত হৈছে, গতিকে LPUPৰ পৰা যাতে আপোনালোকে উইথড্ৰ কৰে। উইথড্ৰ কৰাৰ কাৰণে এটা ব্যৱস্থা আছে। সেইকেইটা দিনত কিন্তু কম নম্বৰ বা পইণ্টৰ কাৰণে থকাসকলে কিন্তু জনাব লাগিব। আমিও প্ৰতিদিনে এই সম্পৰ্কত এৱাৰনেছ হিচাপত এটা হ'লেও ভিডিঅ' প্ৰস্তুত কৰি আছোঁ, সেইকাৰণেই যাতে এজন প্ৰাৰ্থী হ'লেও যদি উইথড্ৰ কৰে অন্য এজন প্ৰাৰ্থী তেওঁ সুযোগ এটা পাব, নহ'লে তেওঁ থাকি যাব। কিয়নো বহু প্ৰাৰ্থীৰ বয়সৰ সমস্যা আছে আৰু বহু প্ৰাৰ্থী পইণ্টৰ কাৰণেই তেওঁলোকৰ অহা নাই। গতিকে যদি উইথড্ৰ কৰে তেনে প্ৰাৰ্থীবিলাকৰ কাৰণে এটা সুযোগ আহিব। এজন প্ৰাৰ্থীৰ ডাবল এপইণ্টমেণ্ট বা ট্ৰিপল এপইণ্টমেণ্ট 2-3টাত পোৱাতকৈ এজনে এটাত চাকৰিহে কৰিব। গতিকে এজনে যদি এটাত পায়, তাৰ বাকী 2টা পোষ্ট যদি উইথড্ৰ কৰি দিয়ে, তেনেহ'লে অন্য 2জন প্ৰাৰ্থীয়ে তাত সুযোগ পাব। যিহেতু তেনেহ'লে নিশ্চয় ভাল হ'ব। আৰু অসম চৰকাৰে মুখ্যমন্ত্ৰী মহোদয় এইবাৰ যথেষ্ট গুৰুত্ব দিছে যাতে অভাৰলেপ নহয় ডাবল এপইণ্টমেণ্টৰ ক্ষেত্ৰত। আগৰ যিটো ফেচবুক লাইভত তেওঁ কৈছে আৰু তেওঁ মুখ্যমন্ত্ৰী মহোদয় ঘোষণাৰ পিছতে DW ফালৰ পৰা আৰু এই কথা কোৱা হৈছিল। আৰু LPUPৰ ক্ষেত্ৰত SRD শিক্ষকসকলৰ ক্ষেত্ৰত উইথড্ৰলৰ কাৰণে শিক্ষামন্ত্ৰী মহোদয়েও তেওঁ সামাজিক মাধ্যমত তেওঁ লিখিছিলে। গতিকে যথেষ্ট এটা আদৰণীয় পদক্ষেপ। আৰু প্ৰথমতেই DW সঞ্চালিকা মহোদয়েও তেওঁ জনাইছিলে যে এইবাৰ অভাৰলেপিং নহয়, যে আৰু তেওঁলোকে যদি নিজাববীয়াকৈ এই প্ৰাৰ্থীসকলৰ নাম কৰ্তন কৰি দিয়ে, SRD শিক্ষকসকলেই হওক বা থাৰ্ড গ্ৰেড বা GT-PGT পোৱাসকলৰ নাম যদি কৰ্তন কৰে, তেতিয়া কিছু পইণ্টৰ কাৰণেই নাম নহাসকলৰ কাৰণে সুযোগ হ'ব। আৰু বহুতেই সুধি আছিলে কিমান কমিব পাৰে। গতিকে এতিয়াই ক'ব নোৱাৰি। তথাপিতো আশা কৰা হৈছে যে পইণ্টতে যদিও বহুখিনি থাকে, যদি অভাৰলেপিঙৰ সমস্যাটো নোহোৱা হৈ যায়, অন্ততঃ 0.5তকৈ ওপৰলৈকে হয়তো যাব। বহুতে 1 নম্বৰমান যদি যায় তেতিয়া খুব ভাল কথা। কিন্তু বাস্তৱিকটো আপোনালোকে যদি চাই দেখা পাব যে এটা পইণ্টৰ গেপত 10জনমান প্ৰাৰ্থী আছে। গতিকে ফাইনেল মেৰিট লিষ্টলৈ আৰু বেছি দিন নাই। তথাপিতো কিন্তু বহুত বেছিও যে কমি যাব সেই কথাটো আমি ক'ব নোৱাৰোঁ। তথাপিতো পইণ্টৰ ডিফাৰেঞ্চত থকাসকলৰ যথেষ্ট সুযোগ আছে।
আৰু মেক্সিমাম 1 নম্বৰমান হয়তো কমিব পাৰে, জিলাভিত্তিক হয়তো কিছু বেলেগো হ'ব পাৰে, কিন্তু নম্বৰৰ ডিফাৰেঞ্চলৈ যাবলৈ হ'লে সকলো প্ৰাৰ্থীয়ে কিন্তু উদ্যোগ কৰিব লাগিব, যিবিলাকে 2টা বা 3টাত পাইছে, GT PGT ADRE গ্ৰেড 3 বা SRD শিক্ষক, CTET পিটিশ্যনাৰ, সকলো উদ্যোগ কৰিলে নম্বৰৰ ডিফাৰেঞ্চলৈ অহাৰ সম্ভাৱনা আছে।